51,000 মানে হ'লগৈ চাগে। মই বৰ্তমান মানে কম দিনৰ ভিতৰত মানে 50,000 ফলোৱাৰ্ছ আৰু মানে মই নভবা নিশ্চিন্তাকেই মানে একো মই কি বুলি ক'ম এতিয়া, মোক ক'বলৈ ভাষাই নাইকিয়া হৈছে। প্ৰথম হৈছে আমাৰ ভতিজা দুটাই দেই, সিহঁতৰ কথা নাম ল'বই লাগিব আমাৰ। নমস্কাৰ সকলোকে। আজি হৈছে বিয়া, আমাৰ ওচৰৰ খুৰীহঁতৰ ঘৰত বিয়া চলি আছে যে, আজি বিয়া হয় আৰু এতিয়া পানী তুলিবলৈ যাওঁ। 9টামান বাজিছে, 8:30টাতে যোৱা কথা আছিলে, কিন্তু ৰাতিপুৱা শ্ৰাদ্ধ কৰে যে, সেইখিনি কৰি মেলি তেওঁলোকৰ হৈছেহে চাগে। মা গ'লে ওলাই, মাকো লৈ যাওঁ বুলি মানে ক'লোঁ। মায়ে বোলে মই নোৱাৰিম নেকি যাব, মই বোলো ব'লক মইতো যামেই ন, আৰু ইয়াতেহে বৈশিষ্ট্যতে পানী তুলিব, বেছি দূৰলৈ ক'তো নাযায় নহয়। আমাৰ ওচৰৰ মানে হেৰি খুৰী যাব, মানে আমাৰ মা ফ্ৰেণ্ড, তেওঁ যাব যে, সেইটো কাৰণে মায়ে সাহসো কৰিলে, আৰু ময়ো যাম বুলি কোৱাৰ কাৰণে মায়েও সাহস কৰিলে। এতিয়া মা ওলাই গৈছে, মই ওলাই ৰেডি হৈছোঁ আৰু ইহঁতক স্কুললৈ পঠিয়ালোঁ, দুইটাৰে স্কুল আছে। তাৰপিছতে মানুহজন আছে, তেওঁৰ কাৰণে খাবলৈ এইফালে বনাই মেলি ৰেডি কৰি থৈছোঁ। মায়েও নোখোৱাকেই গ'ল, চাহ একাপ খাই, ময়ো চাহ একাপেই খাইছোঁ, একো খোৱা নাই। মানুহজনে কৈছে বোলে কিবা এটা খাই যোৱা বুলি, তাকে চাওঁচোন, তেওঁলোকে ওলাই মেলি ৰেডি হৈছেই চাগে, যদি সময় হয় বোলে কিবা এটা খাই যাওঁ। আৰু পানী তুলিবলৈ যাওঁ এতিয়া। পানী তোলাৰ পৰা আহি ইয়ালৈকে আহিম আৰু ভৱনলৈ যিহেতু নাযায় এতিয়া। তাৰপিছতে বিয়ালৈ গধূলিকৈ যাম আৰু বাকী সকলোখিনি দেখাই থাকিম। মই ধুনীয়াকৈ কাপোৰ এযোৰ পিন্ধি লৈছোঁ। এই কাপোৰযোৰ মোক মায়ে দিছে, মানে মোৰ শাহুমাই দিছে। মানে এই কাপোৰযোৰৰ মানে ৰাজ ধেৰ এতিয়া। মোৰ মায়ে মোৰ শাহুমাক দিছিলে গিফ্টত, তাৰপৰা মায়ে একদম নিপিন্ধাকৈ চিলাই মেলি ধুনীয়াকৈ থৈ দিছে। আৰু কিন্তু মানে মই এক্সাৰচাইজ কৰি থকাৰ কাৰণে মোৰ হাতকেইখন মানে হেৰি হৈছে আৰু অলপ টান হৈছে, অকণমান টাইট হৈছে। যিহেতু মই নতুনকৈ জিম জইন কৰিছোঁ ন, বাইচেপ টাইচেপ মাৰি আছোঁ এইকেইদিনা, সেইটো কাৰণে মোৰ হাতকেইখন অকণমান মানে মাচুলবিলাক হেৰি হৈ আছে। বাকী মোলৈ ধুনীয়াকৈ ফিটিং হৈছে। আৰু মায়ে মোক দিছে এযোৰ পিন্ধিবলৈ, একদম নতুন নতুন গোন্ধাই আছে আৰু বৰ ধুনীয়া লাগিছে কালাৰটো কাপোৰযোৰ। আৰু আমাৰ মায়ে মানে গোটেই কাপোৰবোৰ নাতিনীয়েকলে সাঁচিছে, মানে মোকো দিয়ে পিন্ধিবলৈ। মায়ে নিজে নিপিন্ধে, চব লৈ লৈ সাঁচি থৈ দিয়ে, চব আইজনীয়ে পিন্ধিব আইজনীয়ে পিন্ধিব সেইবুলি গোটেই গডেজত কাপোৰ ভৰ্তি কৰি থৈছে মানে। তাৰপৰা বোলো মই এযোৰ পিন্ধি যাওঁ দিয়ক আজি। তাৰপৰা মায়ে ক'লে বোলে এযোৰ মই ধুনীয়াকৈ চিলাই থৈছোঁ, নতুন, তহঁতৰ মায়ে দিয়া, তই পিন্ধ বুলি ক'লে। এযোৰ মায়ে মোকে দি দিছে মানে, এযোৰ মই এতিয়া পিন্ধি লৈছোঁ, বৰ ধুনীয়া লাগিছে কালাৰটো। আপোনালোকে কেনেকুৱা লাগিছে জনাব। আৰু সেয়াই আৰু বহুতখিনি কথা আপোনালোকৰ লগত মোক পাতিব লগা আছে। ভিডিঅ'টোৰ শেষলৈ গোটেইখিনি পাতিম বাৰু। এতিয়া বেছি দেৰি কৰি নাথাকোঁ, মই কিবা এটা খাওঁ নেকি চাওঁ। মই পোহা বনাইছিলোঁ অৱশ্যে, পোহা বনালোঁ, তাৰপিছতে খিচিৰি বনালোঁ, সেনেকৈ বনাই দিছিলোঁ। মায়ে কিন্তু নাখালে। বাকী ইহঁতকটোতো খুৱাই বুৱাই দি পঠাইছোঁৱে টিফিন চিফিন, আৰু আহি পামহিয়ে, ভাতো বনাবহি লাগিব নহয়। আহি ভাত পানী বনাই ৰেডি কৰিব লাগিব। ঘৰৰ কাম অলৰেডি মোৰ হৈছে প্ৰায়খিনি। বিচনাখন মানুহজনক তুলিবলৈ কৈছোঁ, তেওঁ দেৰিলৈকে শুই আছে যে। এতিয়া ঠিক আছে তেনেহ'লে বিয়া ঘৰলৈ যাওঁ আৰু গোটেইখিনি দেখাই থাকিম আৰু চাই থাকিব। বিয়াঘৰ আমি পাওঁতেই একো হোৱাই নাছিলে, শ্ৰাদ্ধৰ কামখিনি চলিহে আছিলে। এইফালে খুৰীহঁতে কলহকেইটা ৰেডি কৰি আছে পানী তুলিবলৈ লৈ যাবলৈ। আনফালে এগৰাকী এগৰাকীকৈ গোটেইবিলাক আহি গোট খালেহি আৰু এই কৰ্মভাগক আমাৰ ফালে নপুৰুষ চাউল খোৱা বুলি কয়, আৰু এইফালে শ্ৰাদ্ধ কৰা বুলি কয়। সেইখিনি কৰি হোৱাৰ পাছতে এতিয়া আমি গোটেইখিনি ওলাই আহিছোঁ পানী তুলিবলৈ যাবলৈ। আৰু ধুনীয়াকৈ ফটো এখনো উঠিলোঁ এইখিনিতে। আৰু আমাৰ ওচৰৰ যিমানখিনি খুৰী বাইদেউ ভণ্টি বোৱাৰী যিমানবিলাক আছে সকলোকে লগ ধৰিছিলে, সকলোৱে আহিছে পানী তুলিবৰ কাৰণে। আৰু বাছ এখন ভাড়া কৰিছিলে, তাতে আমি উঠি সকলোবিলাক আহি আছোঁ এতিয়া। আৰু আমাৰ মায়ে মোৰ লগত নহ'লে পুতেকৰ লগতহে মানে ক'ৰবালৈ যায়, অকলে ক'ৰবালৈ যাবলৈ ভয় কৰে, গা চা বেয়া হয় বুলি। আৰু আজি সাহস দি লৈ আহিছোঁ, মোৰ লগতে বহুৱাই লৈছোঁ। এইফালে এতিয়া আহি পালোহিয়ে বৈশিষ্ট্য মন্দিৰ। গোটেই বাটটো বিয়ানাম গায়ে সকলোৱে ফূৰ্তি ফাৰ্তা কৰি আহি পালোহিয়ে। আৰু মা যিহেতু চিৰিবিলাক বগাই এতিয়া খোজকাঢ়িব নোৱাৰে, আহিবলৈ তেওঁ ভৰিকেইটা বিষ, সেইবাবে ওচৰতে এখন দোকানত মাক বহুৱাই থৈ আহিলোঁ। আৰু আমিবিলাক এতিয়া আহি আছোঁ। আৰু পৰিৱেশটো যে বৰ বেছি ধুনীয়া ইয়াৰে। আৰু এতিয়া গণেশ মন্দিৰত প্ৰথমতে তেওঁলোকে সেৱা কৰিবলৈ লৈছে, আৰু ঘৰৰ মানুহখিনিয়ে ভিতৰত সেৱা কৰিলে। আমি বাহিৰৰ পৰাই সেৱা জনালোঁ সকলোৱে। তাৰপিছতে এতিয়া ঘাটলৈ অহা হ'ল পানী তুলিবৰ কাৰণে। আৰু ইমান বেছি ঠাণ্ডা এটা পৰিৱেশ, ইমান টান ৰ'দ
দিছে তথাপিও খুব ধুনীয়া এটা ঠাণ্ডা হাৱা ঠাণ্ডা বতাহ বৰ ধুনীয়া পৰিৱেশটো বশিষ্ঠ মন্দিৰৰ আৰু ভগৱানৰ স্থানততো সকলোখিনি ভাল হয়ে এফালে এতিয়া পানী তোলা কামখিনি হৈ গ'ল আৰু এতিয়া আকৌ ঘৰলৈ আমি যাবলৈ বুলি এয়া ওলাই আহিছোঁ আৰু আহি থাকোঁতেও গোটেই বাটটো আমাৰ বিয়া নাম আৰু বিহু নাম তেনেকেই সকলোৱে ফূৰ্তি ফাৰ্তা কৰি আৰু এনেকৈ বহুত বেছি ভাল লাগে সকলোৰে লগত মিলি ফূৰ্তি কৰিও বাপেকৰ নাম লোহিত শৰ্মা পানী তুলি অহাৰ পিছতে ৰাস্তাতে আগচি ধৰি লৈ প্ৰশ্ন সোধাটো এফালৰ এটা নিয়ম হয় আৰু টান প্ৰশ্ন কেইটামান সোধে উত্তৰ দিব নোৱাৰিলে কোনোবাই শিকায়ো দিয়ে তেনেকৈ আৰু ধেমালি হয় এইবিলাক আৰু তাৰ বিনিময়ত কিবা এটা বিচাৰে আৰু সেইটো দিয়াৰ লগে লগে ৰাস্তাটো এৰি দিয়ে আৰু সেইখিনি কৰাৰ পিছত এতিয়া আমাক এফালে আদৰিবলৈ আহিছে বিয়া ঘৰত পুৰি আৰু ঘুগুনি খুৱাইছিলে মই খাইতো পেটটো ভৰাই আহিলোঁ কিন্তু এওঁলোকতো আছে আকৌ মায়েও ভাত কেইটামান খাম ক'লে ল'ৰা ছোৱালী দুটা মানুহজনৰ কাৰণে এইফালে যোগাৰখিনি মানুহজনে অকণমান কৰি দিলে এতিয়া ভাত বনোৱাত মই লাগিছোঁ আৰু এতিয়া আকৌ গধূলি ৰেডি হৈ লৈছোঁ বিয়ালৈ যাবলৈ অথনি দৰা গা ধোৱাৰ পিছত ঘৰলৈ আহি আকৌ ভাত পানী বনোৱা এইখিনি কৰি মইতো খাই আহিলোঁ কিন্তু ইহঁতি স্কুলৰ পৰা আহি পালেহি আৰু মানুহজনো আহিলে ডিউটিৰ পৰা তেওঁলোকক খোৱা বোৱা সেইখিনি দিলোঁ তাৰপিছতে অকণমান ৰেষ্ট কৰিলোঁ এতিয়া গধূলি 7টা বাজিছে আকৌ এয়া পাটৰ কাপোৰ এযোৰ পিন্ধি ৰেডি হৈ লৈছোঁ বিয়া এতিয়া চলি আছে 9টামান বজাত দৰা বোলে ওলায়ে যাব সেইটো কাৰণে সোনকালে এতিয়া যাবলৈ লৈছোঁ এইফালে মাজনীও ৰেডি হৈ লৈছে চাৰ্লি ইমান চিঞৰি আছে যে পাপা গাড়ী উলিয়ালে এতিয়া গৈ থাকোঁ একদম খপজপকৈ ওলাইছোঁ কিবা ইমান বেছি গৰম লাগিছে বহুত বেছি গৰম আৰু মানে তাতে মানে দিনৰ দিনটো মানে ঘূৰি ফুৰিলোঁ যে এনেকৈ আকৌ এতিয়া ওলাই কেনে যাব লৈছোঁ বহুত মোৰ ভাগৰো লাগিছে বাৰু এতিয়া গৈ থাকোঁ আমাৰ ওচৰৰ মানুহ চব গ'লে এইফালে এতিয়া আমি বিয়াঘৰ পালোহি বিয়াখনৰ পাৰ্টি দিছিলে ভৱনত দক্ষিণ গাঁৱৰ ফালে আৰু এতিয়া আমি বহি আছোঁ মা মই মাজনী আৰু বেটাই আকৌ তাৰ ফ্ৰেণ্ড লগ পালে সি খেলি আছেগৈ আৰু মানুহজনো আছে এইফালে আকৌ দৰাৰ মাক আমাৰ বৈশ্য খুৰী তেওঁ মাত লগাবলৈ আহিছে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ একেলগতে তাৰপিছতে এতিয়া দৰাৰ লগত ফটো উঠিবলৈ আহিলোঁ এইফালে অৰেঞ্জ কালাৰৰ কাপোৰ পিন্ধাজনী হৈছে মামনি দৰাৰ বৌয়েক আমি একেলগতে দুই এখন ফটো উঠিলোঁ তাৰপিছতে এতিয়া খাবলৈ আহিলোঁ আৰু মানুহজনে ক'লে বোলে তোমালোকে সোনকালে খাই লোৱা মই ঘৰত থৈ আহোঁগৈ যিহেতু তেওঁ দৰাৰ লগত যাব এইফালে আকৌ মায়ে নিজৰ ভাগৰ মাংস আনি আমাক দিছে দেখিছে কিমান মৰম মানে নিজে নাখাই আমাক দিছেহি বিয়া খাই আহিলোঁ আহি পাই এতিয়া জুৱেলাৰীবিলাক খুলিলোঁ আৰু কাপোৰ চেঞ্জ কৰাই নাই মই কৰিমহে মানুহজনে মানে দৰাৰ লগত যাব তেওঁ আমাক থৈ গ'লহি তেওঁ গ'ল এতিয়া ওলাই 10টা বাজিছেহে দৰা যাব আৰু বোলে এতিয়া আৰু ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে কিছুমান কথা শ্বেয়াৰ কৰিম বুলি আচলতে আজি দিনৰ দুপৰীয়া 2টামান বজাত মানে মোৰ ফেচবুকৰ পেজটোত মানে চাইছোঁ তেতিয়া গম পাইছোঁ আৰু 50,000 ফলোৱাৰ্ছ অতিক্ৰম কৰিছে এতিয়াতো চাগে 50,000 পাৰ হৈ 51,000 মানে হ'লগৈ চাগে মই বৰ্তমান মানে খোলা নাই এতিয়ালৈকে যিহেতু আহি পাইছোঁহে মই মোবাইল চোৱাই নাই আৰু ফেচবুকৰ মানে মোৰ পৰিয়ালটো ইমান কম দিনৰ ভিতৰত ইমানখিনি মানে মৰম দিছে সকলোৱে ইমান ধুনীয়াকৈ মোক আঁকোৱালি লৈছে মই যোৱা বছৰ জুলাইত ফেচবুক পেজটো মানে
মানে কণ্টিনিউ কৰিছিলোঁ দেই, তথাপিও ইমান ৰেগুলাৰ নাছিলোঁ। হেৰিয়ৰ পৰাহে নৱেম্বৰ ডিচেম্বৰ মানৰ পৰা চাগে মই একদম ৰেগুলাৰ মানে ব্লগ আৰু ফটো চটোজ দি আছিলোঁ আৰু মানে ৰেগুলাৰ যিটো ব্লগিং মই ফেচবুকত নৱেম্বৰৰ মানৰ পৰাহে মানে কণ্টিনিউ কৰি আছিলোঁ ৰেগুলাৰ। আৰু ইমান কম দিনৰ ভিতৰত, ইমান মানে কম সময়ৰ ভিতৰত মোক সকলোৱে ইমান ধুনীয়াকৈ মৰম দিছে, ইমান ধুনীয়াকৈ মানে আঁকোৱালি লৈছে সকলোৱে, মানে যথেষ্টখিনি আৰু মোৰ কাৰণে ইমান কম দিনৰ ভিতৰত মানে 50,000 ফলোৱাৰ্ছ আৰু মানে পৰিয়ালটো মানে ফেচবুকত ইমান ডাঙৰ হোৱাটো মুখৰ কথা নহয় মানে মোৰ কাৰণে। মই এগৰাকী সাধাৰণ গৃহিণী আৰু এই সাধাৰণ গৃহিণীগৰাকীৰ ভিডিঅ'বিলাকত মানে যিবিলাক মই মিনি ব্লগ দিওঁ বা আৰু কিছুমান ইনফৰ্মেটিভ কিছুমান ভিডিঅ'ত মোৰ সকলোকে জনাওঁ মই মোৰ লাইফষ্টাইলটো কেনেকৈ মেইনটেইন কৰি আছোঁ, মোৰ ডায়েট বা এক্সাৰচাইজ যিকোনো আৰু হেয়াৰৰ ওপৰত মই যিবিলাক মানে ঘৰুৱা মানে চুলিৰ কাৰণে ব্যৱহাৰ কৰোঁ বস্তুবিলাক সেইবিলাকে আৰু মোৰ যিবিলাক মই যিখিনি ফ'ল' কৰোঁ মোৰ ডেইলি লাইফত সেইখিনিয়ে মোৰ ব্লগত মই দেখাওঁ, সকলোখিনি শ্বেয়াৰ কৰোঁ। আৰু সেইখিনিকে সকলোৱে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে, ইমান ধুনীয়াকৈ মৰম দিছে। আৰু এতিয়া ক'ৰবালৈ গ'লে য'তে যাওঁ তাতেই মানে মোৰ শুভাকাংক্ষী লগ পাওঁৱেই। আৰু তেওঁলোকে যেতিয়া কয় যে বা তোমাৰ ভিডিঅ' চাওঁ আমি আৰু ভিডিঅ' চাই খুব বেছি ভাল লাগে আৰু তোমাৰ কথাবিলাক খুব ভাল লাগে, ইমান ধুনীয়াকৈ কথা কোৱা, ইমান ধুনীয়া কথা কোৱা, খুব বেছি ভাল লাগে ভিডিঅ' চাই, এনেকৈ যেতিয়া কয় তেতিয়া মানে খুব বেছি ভাল লাগে আৰু এটা ভিডিঅ' বনাবলৈ মানে উৎসাহিত হওঁ আৰু বহুত বেছি মানে সকলোৱে মৰম দিছে। তাৰ কাৰণে মানে ফেচবুকৰ গোটেই পৰিয়ালটোকে মোৰ সকলোকে ধন্যবাদ জনাইছোঁ এইকাৰণে। আৰু এতিয়া ইউটিউবৰ কথালৈ আহোঁ। ইউটিউবটো মই যোৱা বছৰ জানুৱাৰীত খুলিছিলোঁ আৰু ইউটিউবটো মানে মই আচলতে এনেকৈ পটককৈ গ্ৰ' হ'ব বুলি একেবাৰে ভবা নাই, যিহেতু মই এগৰাকী সাধাৰণ গৃহিণী আৰু মোৰ ভিডিঅ'বিলাকত মানে আগতে প্ৰথমতে যদিও ভিউজ ইমান নাহিছিলে তেতিয়া ইউটিউবত মানে দেই, তাৰপিছতে লাহে লাহে গ্ৰ' হ'ল আৰু এতিয়া অলপ দিনৰ পৰা একদম মানে হঠাৎ মই নভবা নিচিন্তাকেই মানে একো মই কি বুলি ক'ম, এতিয়া মোক ক'বলৈ ভাষাই নাইকিয়া হৈছে। খুব সোনকালে মানে সকলোৱে মোক ইউটিউবতো ইমান ধুনীয়াকৈ মৰম দিছে, তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু অলপ দিনৰ পৰা ইউটিউবতো সকলোৱে মৰম দিছে, সকলোৱে মোক ছাপোৰ্ট কৰিছে, তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। ফেচবুকত যেনেকৈ সকলোৱে মৰম দিছে তেনেকৈ ইউটিউবতো মোক সকলোৱে মৰম দিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। সেইখিনিয়ে ক'ব লগা আছিলে। আৰু আজি মনটো বহুত বেছি ভাল লাগি আছে মানে ফেচবুকত মানে ইমান এটা ডাঙৰ পৰিয়াল মোৰ মানে গঢ়ি উঠিছে, মোৰ কাৰণে মুখৰ কথা নহয় মানে। এতিয়াতো চাগে মই অথনি গধূলি চাইছিলোঁ আৰু এতিয়া চাগে মোৰ 51,000 ফলোৱাৰ্ছ মানে কমপ্লিট হ'লেই চাগে, এনেকুৱা আৰু সেয়াই আৰু সকলোৱে ভিডিঅ'বিলাক ভাল পাইছে। তেনেকৈ ইউটিউবতো মোক সকলোৱে ভাল পাইছে আৰু ইনষ্টাটো একেই ঠিক তেনেকৈ। ইনষ্টাগ্ৰামতো মানে মই নতুনকৈ খুলিছিলোঁ। ইনষ্টাটো মোৰ আগৰ ইনষ্টা যিটো আছিলে মানে সেইটো মোৰ হেৰি হ'ল, পুৰণা ফেচবুক একাউণ্টৰ লগত লিংক আছিলে, সেইটো কাৰণে সেইটো মানে মই পাছপৰ্ট পাহৰিলোঁ, সেইটো উৰি গ'ল, সেইটো কাৰণে মই নতুনকৈ ইনষ্টাটো খুলিছিলোঁ। আৰু ইনষ্টাটো মানে ইমান ধুনীয়াকৈ মানুহখিনিয়ে মোক সকলোৱে ইমান ধুনীয়াকৈ মৰম দিছে নহয়। ইনষ্টাটো ঠিক তেনেকৈ মই ব্লগ শ্বেয়াৰ কৰোঁ, ৰিলছ বা যিকোনো আৰু ইনফৰ্মেটিভ কিছুমান ভিডিঅ'। মোৰ ব্লগবিলাকত সেয়াই থাকে, মই জেনেৰেল মোৰ যোনটো ডেইলি লাইফষ্টাইল মই সেইটো শ্বেয়াৰ কৰোঁ। আৰু মই চুলিত কি লগাওঁ, চুলিখিনি কেয়াৰ কেনেকৈ লওঁ, যাতে মোৰ পৰা কোনোবাই আৰু কিবা এটা শিকিব পাৰে বা মই যিখিনি ফ'ল' কৰিছোঁ সেইখিনিৰ পৰা আনৰো কিবা সহায় হ'ব পাৰে, সেইখিনিয়ে মই ভিডিঅ'ত জনাওঁ। আৰু এক্সাৰচাইজ মই কি কৰোঁ, মই ডায়েট কেনেকৈ ফ'ল' কৰিছোঁ, ডায়েট কি মই মেইনটেইন কৰিছোঁ, সেইবিলাকেই মানে মই ভিডিঅ'ৰ জৰিয়তে সকলোকে দেখাওঁ। বা ৰেচিপি যিকোনো মই যি বনাওঁ সেইখিনি আৰু ইয়াৰ মাজতে মানে ক'ব লাগিব আৰু দেই, সেইটো মই নকৈ নোৱাৰিছোঁ। মানে মই যেতিয়া ফেচবুক পেজ খোলা নাছিলোঁ বা মই মিনি ব্লগ বা ব্লগ বনোৱা নাছিলোঁ, ইউটিউব চেনেল খোলা নাছিলোঁ, তেতিয়া মানে মোক ইউটিউব চেনেল খুলিবলৈ আৰু ব্লগ বনাবলৈ উৎসাহিত কৰিছিল প্ৰথম হৈছে আমাৰ ভতিজা দুটাই দেই। সিহঁতৰ কথা নাম ল'বই লাগিব, আমাৰ অৰফেলিছ বৰদলৈ আৰু জুবলি বৰদলৈ। ইহঁতি দুইটাইও ভিডিঅ' বনাই, আপোনালোকে সকলোৱে চাগে চিনি পায় সিহঁতক। সিহঁতি দুইটাই মানে মোক অলপমান উৎসাহিত কৰিছিলে আৰু যে খুৰী তুমি ইমান ধুনীয়াকৈ ৰেচিপি বনোৱা, ইমান ধুনীয়া খানা বনোৱা, তুমি ব্লগ বনাব পাৰা বা ৰেচিপি ভিডিঅ' দিব পাৰা, ইউটিউব চেনেল এটা খোলা। আৰু সেনেকৈ মানে সিহঁতি দুইটাই বহুতখিনি মোক
উৎসাহিত কৰিছিলে কৰাৰ কাৰণে আৰু সিহঁতি কোৱাৰ কাৰণে আচলতে মই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ দেই আৰু এতিয়া লাহে লাহে কৰি গৈ থাকোঁতে সকলোৱে আঁকোৱালি লৈছে মোৰ ভিডিঅ'সমূহ সকলোৱে ভাল পোৱা হৈছে এতিয়া তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আৰু মানুহজন মোৰ মানুহজন ইমানেই ছাপৰ্টিভ তেওঁ বহুত বেছি তেওঁ ছাপৰ্ট কৰিছে মোক মানে ফেচবুকৰ ভিডিঅ' হওক ইউটিউবত হওক ইনষ্টাত হওক সকলোখিনি কৰাৰ কাৰণে মানে তেওঁ বহুত বেছি ছাপৰ্টিভ প্ৰত্যেকটো মোৰ খোজতে তেওঁ মানে বহুত বেছি ছাপৰ্ট কৰিছে সেইটো কাৰণে মই ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ লগতে আৰু আপোনালোকে মোক ইমান আঁকোৱালি লৈছে কাৰণে ইমান মৰম দিছে কাৰণে আচলতে মই প্ৰত্যেক দিনাখনে আকৌ নতুন ভিডিঅ' এটা বনাবৰ কাৰণে মানে উৎসাহিত হৈছোঁ এনেকৈ সদায় মৰম দি যাব দেই আৰু মানে হেৰি আৰু কি ক'ব বিচাৰিছিলোঁ আৰু খুব সোনকালে ইউটিউবতো যাতে গ্ৰ' হয় তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব ধুনীয়াকৈ লাইক কমেণ্ট কৰিব বাৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ আৰু কি ক'ম ভাবিছিলোঁ আৰু আমাৰ ফেমিলিটো আমাৰ মানে হাজবেণ্ডৰ মোৰ ফেমিলিৰ কথা কৈছোঁ আমাৰ ফেমিলিত মানে সকলোবিলাক ভিডিঅ'ৰ লগতে জড়িত আমাৰ ভতিজাবিলাক সকলোবিলাকে ভিডিঅ'ৰ লগত জড়িত সেইকাৰণে সকলো ফালৰ পৰা মানে ফেমিলি ছাপৰ্টটো আছে আমাৰ ফেমিলিত মানে কোনো এনেকুৱা নহয় যে মানে মই ভিডিঅ' বনোৱাক লৈ কিবা কোনোবাই বেয়া পাব বা বেয়া কমেণ্ট কৰিব বেয়াকৈ ক'ব সেনেকুৱা একো নাই আমাৰ ফেমিলিত মানে সম্পূৰ্ণ ছাপৰ্ট কৰে আৰু যে মই ভিডিঅ' বনোৱাক লৈ সেইখিনি আমাৰ ফেমিলিটোত আছে হাজবেণ্ডৰ তাৰপিছতে আৰু মোৰ মা ঘৰৰ কথা কৈছোঁ মোৰ মা পাপা দাদা বা ভণ্টি সকলোবিলাকেই মানে মই ভিডিঅ' বনোৱাক লৈ সকলোৱে ছাপৰ্ট কৰে সকলোৱে ভাল পায় সকলোৱে আগবাঢ়ি যাবলৈ মানে উৎসাহিত কৰে আৰু সেয়াই বাৰু আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ এইখিনিতে আজিলৈ আহিছোঁ বাই